আমার আমার এইটো আল্লাহ তাআলাৰ এটা হুকুম কোরআনত যে এক মাহ রোজা রাখিবৰ কৈছিলে আৰু এক মাহ রোজা রাখি আমি আজি এই পবিত্র ঈদ উল ফিতৰত উপস্থিত হলো আৰু কৈছে এক মাহ রোজা আল্লাহ তাআলা আমি খাব পাৰো আমি খোৱাৰ আমাৰ আগত থাকে কিন্তু আল্লাহৰ হুকুম পালন কৰাৰ কাৰণে আল্লাহৰ ভয়ত আমি এক মাহ খোৱা নাই দিনত আৰু লঘোণাই থাকি কৈছে রোজাৰ দ্বাৰা মানুহৰ যিবিলাক বেয়া অভ্যাস আছে বদ অভ্যাস আছে কৈছে সেইবিলাক মানে দূৰ কৰি দিয়া আল্লাহৰ প্ৰেমিক হোৱা মানুহৰ প্ৰতি সহায় অনুভূতি কৰাৰ দিন হৈছে রোজাৰ দিন আৰু এই রোজা ৰাখি আমি আল্লাহ পাকে কৈছে যে যিসকলে মোৰ হুকুম মানিলে এক মাহ নোখোৱাকে থাকিলে আৰু আজি মই খাবলৈ তেওঁলোকক হুকুম দিছো আৰু আজি এই ঈদৰ নামাজ পঢ়িব দিছো আৰু সেই যিসকলে রোজা ধৰিলে এক মাহ মোৰ হুকুম মানিলে আজি মই খাবলৈ দিছো তেওঁলোকে খাই আজি ঈদগাহত উপস্থিত হল আৰু সেইসকলক মাফ কৰি দিলো আৰু আমাৰ রোজাৰ উদ্দেশ্য হল এইটোৱে নহয় যে লঘোণত থাকা রোজাৰ উদ্দেশ্য হল আমাৰ দিলত বা অন্তৰত আমি যিবিলাক বেয়া ভাগ আছে আমি আল্লাহৰ ভয়ত সেইবিলাক বাদ দি ওচৰ চুবুৰীয়া মিসকিন এতিমৰ ওপৰত দয়া মৰম কেনেকুৱা হয় নাখাই থাকিলে কি হয় নাখাই থাকিলে কেনেকুৱা কষ্ট হয় ধনী মানুহজনো গম পায় এইকাৰণে রোজা ধৰি কৈছে আমাৰ অন্তৰ চাফা হয় আৰু আমি রোজাৰ দ্বাৰা আল্লাহ ভক্ত হ'ব পাৰো আমি সৎ মানুহ হ'ব পাৰো আৰু সেইটোৱে উদ্দেশ্য আল্লাহৰ যে আমি রোজাধাৰী এক মাহ রোজাধাৰী আমি সদকা ফিতিৰ আদায় কৰো রোজা মাহত মালদাৰসকলে আমি জাকাত দিওঁ জাকাতৰ এটা পন্থা আছে সেইটো গৰীব মানুহক দিব লাগে যাতে ঈদ এটা উৎসৱ হল আনন্দৰ দিন যিবিলাক গৰীব দুখীয়া নিসহায় মানুহবিলাক যাতে দুখৰ দিন নহয় সেইকাৰণে গৰীব ধনীৰ ওপৰত ঈদৰ দিনাখন বা তাৰ দুদিন বা অলপ কেইদিনমান আগত সদকা ফিতিৰ দিবৰ কাৰণে তেওঁলোকক হুকুম কৰা হৈছে ধনীসকল মধ্যবিত্তসকলে মিসকিনসকলক এটা পৰিমাণ দিয়া আছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে আল্লাহৰ হুকুম এক চাহ ঘিউ বা খেজুৰৰ দিব পাৰে এক চাহ আৰবী শব্দ হয় চাহ এটা মাপজুপ কৰা এটা পাত্ৰ হয় বা এটা বলৰ নিচিনা কৈছে সেই পাত্ৰটোৰ ওজনত আমাৰ ইমাম আবু হানিফা রহমতুল্লাহ আলাইহিৰ মতে 3 কেজি 233 গ্ৰাম এজন মালদাৰ মানুহে আৰু ধনী মানুহে সেই পৰিমাণৰ খেজুৰ দিব পাৰে জব দিব পাৰে নহলে আপোনাৰ পনীৰ দিব পাৰে নহলে কিশমিশৰ পৰিমাণৰ মূল্য এজন ঘৰখনত যদি 3জন সদস্য আছে প্ৰত্যেকজনৰ আজিৰ বজাৰৰ যিটো মূল্য সেই মূল্যৰ 3 কেজি 233 গ্ৰাম মানে গৰীবক দুখীয়াক নিচলাক দিব পাৰে যাতে তেওঁলোকৰো যাতে ঈদ হয় আৰু ক'বলগীয়া এতিয়া